সুমি বিশাল তাৰ্কিক ধৰা পৰিল কিন্তু বৰ্তমান সময়ত কোট আত্মগোপন কৰি আছে দীপাংকৰ বৰ্মন কোট পলাই আছে ডিবি ষ্টকৰ বহু বিতৰ্কিত স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন বহু টিভি চেনেল বাগৰি নতুনকৈ পৰ্টেল আৰম্ভ কৰা এজন বিতৰ্কিত সাংবাদিকৰ লগত ডিবিৰ কি সম্পৰ্ক নতুন পৰ্টেলটোত কিমান কোটি টকা বিনিয়োগ কৰিছিল ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে সত্যবাহীৰ হবনে নতুন পৰ্টেলটোৱে কিয় সুমি বৰা আৰু দীপাংকৰ বৰ্মনক বাৰে বাৰে প্ৰমোচন কৰিছিল এই মুহূৰ্তত আমি জনাইছো বিশেষ এটা পৰ্টেল চেনেলে ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰাৰ সমান্তৰালকৈ ডিবি ষ্টকৰ স্বত্বাধিকাৰীৰ সন্দৰ্ভত বহু তথ্য অৱগত কৰিছিল প্ৰকাশ কৰিছিল কিন্তু টিভি চেনেল বাগৰি নতুনকৈ পৰ্টেল আৰম্ভ কৰা এজন বিতৰ্কিত সাংবাদিকৰ লগত ডিবিৰ কিবা সম্পৰ্ক আছিল নেকি যদিহে আছিল তেনেহলে কি সম্পৰ্কৰে সম্পৰ্কিত এইগৰাকী সাংবাদিক তথা ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন এই সমূহৰ প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চালৈ অহা পৰিলক্ষিত হৈছে নতুন পৰ্টেলটোত কিমান কোটি টকা বিনিয়োগ কৰিছিল দীপাংকৰ বৰ্মনে নতুন পৰ্টেলটোত ইতিমধ্যে ধন বিনিয়োগ কৰা বুলি তথ্য পোহৰলৈ আহিছে আমি জনাইছো এই মুহূৰ্তত সুমি বিশাল তাৰ্কিক ধৰা পৰিলেও কিন্তু বৰ্তমান সময়লৈকে ট্ৰেডিং প্ৰবঞ্চনাৰ পোনপ্ৰথমেই নাম পোহৰলৈ অহা ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন কিন্তু আজিৰ দিনটোলৈকে পলাতক অৱস্থাত আছে কোট পলাই আছে ডিবি ষ্টকৰ বহু বিতৰ্কিত এইগৰাকী স্বত্বাধিকাৰী বৰ্তমান সময়ত এইগৰাকীক বিচাৰি আৰক্ষীয়ে কেনেধৰণে চলাইছে অভিযান সুমি তাৰ্কিকৰ চৰ্চা চলি থকাৰ মাজতে বৰ্তমান সামাজিক মাধ্যমত এই মুহূৰ্তত ব্যাপক চৰ্চা লাভ কৰিছে দীপাংকৰ বৰ্মনৰ কথাই দীপাংকৰ বৰ্মন কোট পলাতক অৱস্থাত আছে শেহতীয়াকৈ পুনৰ আন এক চৰ্চা চলা পৰিলক্ষিত হৈছে দীপাংকৰ বৰ্মনৰ সন্দৰ্ভত নতুন পৰ্টেলত ধন বিনিয়োগ কৰাৰ তথ্য পোহৰলৈ আহিছে কিমান কোটি টকা বিনিয়োগ কৰিছিল সত্যবাহীৰ হবনে নহয় এই সন্দৰ্ভত কোনে তদন্ত কৰিব নতুন পৰ্টেলটোৱে কিয় সুমি বৰা আৰু দীপাংকৰ বৰ্মনক বাৰে বাৰে প্ৰমোচন কৰিছিল এই সমূহ তথ্য বৰ্তমান কোনে পোহৰলৈ আনিব তদন্তৰ আওতালৈ আহিবনে নাই যিহেতু ইতিমধ্যে স্বপ্ননীল দাসৰ প্ৰমোচন কৰি এগৰাকী চৰকাৰী চাকৰিয়াল নিলম্বিত হৈছে আমি জনাইছো যিহেতু এগৰাকী চৰকাৰী চাকৰিয়ালে স্বপ্ননীল দাসৰ যি প্ৰমোচন ট্ৰেডিংৰ প্ৰমোচন কৰি ইতিমধ্যে নিলম্বিত হৈছে কিন্তু তাৰ পৰিৱৰ্তে বাৰে বাৰে প্ৰমোচন কৰিছিল এটা পৰ্টেলৰ সাংবাদিকে আৰু এই পৰ্টেলৰ সাংবাদিক তদন্তৰ আওতালৈ আহিবনে নাই সেই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত উত্থাপন কৰিছে বিভিন্নজনে তাৰ্কিকক ধৰা পৰিল সুমি বিশাল তাৰ্কিক আত্মসমৰ্পণ কৰিলে আজি পুৱা 6:45 সুমি আৰু তাৰ্কিকে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ট্ৰেডিং প্ৰবঞ্চনাত পোনপ্ৰথমেই নাম পোহৰলৈ অহা ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন কোট আছে দীপাংকৰ বৰ্মন কোনো শীৰ্ষ ৰাজনৈতিক নেতৃত্বত কৰবাত আত্মগোপন কৰিছে নেকি এইগৰাকী দীপাংকৰ বৰ্মনে প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছায়াত বৰ্তমান সময়ত আত্মগোপন কৰি আছে নেকি এইগৰাকী বিতৰ্কিত ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিছে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে বহু ৰৌবৰালি ধৰা হৈছে ট্ৰেডিং প্ৰবঞ্চনাৰ লগত জড়িত থকাৰ অভিযোগত কিন্তু ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন কিয় আজিৰ দিনটোলৈকে পলাতক কিয় আজিৰ দিনটোলৈকে কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে